হয় পাপৰি নিশ্চিতভাৱে ইতিমধ্যে মাজত আৰু মাত্ৰ এটা দিন আছে আৰু খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত প্ৰস্তুতি চলিয়ে আছে সামগ্ৰিকভাৱে আপোনালোকক পৰিৱেশটো মই দেখুৱাব বিচাৰিম আৰু যিহেতু আজি নেতা হিচাপে নিৰ্বাচিত হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে তেওঁ আকৌ এবাৰ শপত গ্ৰহণ কৰিব দ্বিতীয়বাৰৰ বাবে খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰৰ পৰা পৰিৱেশটো অকণমান দেখুৱাইছোঁ এয়া এক কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে আপুনি চাৰিওফালে যদি লক্ষ্য কৰে তেনেহ'লে কেৱল ইয়াত আৰক্ষী বাহিনীৰ বৃহৎ দল আপোনালোকে দেখিবলৈ পাব অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এই আৰক্ষীৰ লোকসকলক লৈ অহা হৈছে কাৰণ ইয়াত এটা কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হ'ব কাৰণ 12 মে'ৰ দিনটো খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰ অসমৰ বাবে আটাইতকৈ এটা গুৰুত্বপূৰ্ণ সময় হৈ ৰ'ব সেই 11 বজাৰ পিছতেই সমগ্ৰ অসমবাসীয়ে ৰৈ থকা সেই বিশেষ সময়খিনিলৈ আহিব অসমত দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু ইতিমধ্যেই তেওঁ নেতা হিচাপে নিৰ্বাচন হৈছে এতিয়া কিছু সময় পূৰ্বে তেওঁ ৰাজ্যপালক সাক্ষাৎ কৰিবলৈ গৈছে আৰু যিহেতু সেই দিনটো 12 মে' দিনটোত উপস্থিত থাকিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তেওঁ দিনৰ 10:15 হোৱাৰ লগে লগে তেওঁ বৰঝাৰ বিমানবন্দৰত অৱতৰণ কৰিব তাৰ পিছতে তেওঁ সেনা ছাউনীলৈ যাব সেনা ছাউনীৰ পৰা তেওঁ হেলিকপ্টাৰ যোগে তেওঁ যিহেতু বজাৰৰ পৰা আহিব গতিকে স্বাভাৱিকতে সেই দিনটোৰ বাবে এতিয়া কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা দেখিবলৈ পোৱা গৈছে বিশাল ৰভাঘৰ নিৰ্মাণ কাৰ্য চলি আছে যিসকল কৰ্মচাৰী আছে তেওঁলোকে এই পৰ্যন্ত তেওঁলোকে কাম কাজ কৰি আছে আৰু আপুনি যদি চাই এই খেলপথাৰৰ সন্মুখভাগৰ যিখন দেৱাল আছিলে খানাপাৰা ফিল্ডলৈ সোমাই অহা সন্মুখভাগৰ যিখন দেৱাল আছিলে সেই দেৱালখন এতিয়া সম্পূৰ্ণৰূপে ভাঙি মুকলি কৰি দিয়া হৈছে যাতে যিসকল সাধাৰণ লোক আহিব বা যিসকল ভিআইপি লোকসকল আহিব কোনো ধৰণৰ যাতে এটা বিশৃংখল পৰিৱেশৰ সূচনা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে এনেধৰণৰ এটা ব্যৱস্থা গঢ়ি তোলা হৈছে আৰু মই দেখুৱাইছোঁ চাৰিওফালে কেৱল আপুনি আৰক্ষী লোকসকলক দেখিবলৈ পাব এক কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত আছে এতিয়া খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰ আৰু ইতিমধ্যে নৱ আছে জ্যেষ্ঠ ভিডিঅ' সাংবাদিক নৱ ডেকাই সামগ্ৰিকভাৱে পৰিৱেশটো আপোনালোকক দেখুৱাইছে ৰভাঘৰৰ পৰিৱেশটো অকণমান তেওঁক দেখুৱাবলৈ অনুৰোধ কৰিছোঁ দুটাকৈ বিশাল প্ৰেক্ষাগৃহ সমান্তৰালভাৱে আছে যি দুটা প্ৰেক্ষাগৃহত ভিআইপি লোকসকল আৰু সাধাৰণ লোকসকল বহিব তাৰ কাষতে আন এটা ৰভাঘৰ নিৰ্মাণ কৰি থোৱা হৈছে গতিকে কোৱা হৈছে যে 20খন ৰাজ্যৰ মুখ্যমন্ত্ৰী ইয়ালৈ আহিব তাৰ সমান্তৰালভাৱে দেশৰ কেইবাগৰাকীও বিখ্যাত উদ্যোগপতিসকল আহিব তাৰ সমান্তৰালভাৱে বিজেপিৰ বহুকেইগৰাকী শীৰ্ষ নেতা আহিব সাধাৰণ লোকসকল আহিব 1 লাখ লোকৰ সমাগম হ'ব বুলি কোৱা হৈছে সাধাৰণ লোকৰ গতিকে এটা কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে কোনো ধৰণৰ যাতে বিশৃংখল পৰিৱেশৰ সূচনা নহয় কোনো ধৰণৰ যাতে খামখিয়ালি ৰৈ নাযায় তাৰ প্ৰতি প্ৰশাসনে এক নিৰাপত্তাজনিত যিসমূহ দিশ আছে সেই দিশসমূহ চাইছে আমি আপোনালোকক সামগ্ৰিকভাৱে পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰি আছোঁ এয়া হৈছে খানাপাৰা ফিল্ড আৰু ইয়াত এতিয়াও শ্ৰমিকসকলে দিনে নিশাই কাম কৰি আছে তেওঁলোকে মাজত আৰু মাত্ৰ এটা দিন পাইছে গতিকে খুব সোনকালে গোটেই কামসমূহ কৰি সম্পূৰ্ণ কৰিব লাগিব ইতিমধ্যে প্ৰায় 50% কাম সম্পূৰ্ণ হৈছে বুলি মোৰ মনে কৈছে গতিকে এনে এটা বিষয় আমি দেখিবলৈ পাইছোঁ প্ৰশাসনৰ লোকসকল আহিছে গতিকে খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰৰ পৰা আমি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দ্বিতীয়ৰ বাবে মুখ্যমন্ত্ৰী আসন অলংকৃত কৰিব অসমৰ সাধাৰণ জনতাই তেওঁলৈ আগবঢ়াই দিয়া যি সেৱাৰ যিখিনি নিয়ম সেই নিয়মৰ মাজেৰে সংবিধানৰ নীতি নিয়মৰ মাজেৰে তেওঁ শপত ল'ব অসমৰ ৰাইজক সম্বোধন কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তাৰ সমান্তৰালভাৱে আজিৰ দিনটোত যদি আপুনি চায় তেনেহ'লে বাজপেয়ী ভৱনত NDAৰ যিখন বৈঠক বিজেপি বিধায়িনী দলৰ যিখন বৈঠক সেই বৈঠকৰ কথাখিনি সকলো ৰাইজে গম পাইছেই নেতা হিচাপে পুনৰবাৰ নিৰ্বাচন হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তাৰ সমান্তৰালভাৱে এইবাৰ বিশেষকৈ যিহেতু 102খন আসনেৰে এইবাৰ বিপুল জয় NDA মিত্ৰজোঁটে লাভ কৰিলে গতিকে স্বাভাৱিকতেই NDA মিত্ৰজোঁটৰ প্ৰতিগৰাকী প্ৰাৰ্থীৰ মাজত উৎসুকতা আছে সমান্তৰালভাৱে একেই উৎসুকতা আছে সাধাৰণ জনতাৰ মাজতো কোনে মন্ত্ৰিত্ব লাভ কৰিব এই বিষয়বোৰো আহি পৰিছে গতিকে তাৰ মাজতে মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ সেই যিখিনি ক্ষণ সেই যিখিনি সময় সেই সময়খিনি অসমবাসীয়ে এইবাৰ তেওঁলোকে অধীৰ আগ্ৰহেৰে ৰৈ আছে 12 মে' দিনৰ 11 বজাৰ লগে লগেই সেই আচলতে দীৰ্ঘদিনীয়া যিটো প্ৰতীক্ষা এই প্ৰতীক্ষাৰ দিনটো আহিব আমি পুনৰবাৰ কৈছোঁ তৃতীয়বাৰৰ বাবে অসমত বিজেপি চৰকাৰ দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী পদ গ্ৰহণ কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক কটকটীয়া নিৰাপত্তা ব্যৱস্থা অকণমান আমি আগুৱাই যাওঁ নৱ ডেকাই সামগ্ৰিকভাৱে পৰিৱেশটো দেখুৱাব মই যিটো পথৰ অকণমান পৰিৱেশটো দেখুৱাম যিহেতু এতিয়া মহানগৰ আৰক্ষীয়ে যান বাহন যিটো
বিধি সেই বিধিসমূহ তেওঁলোকে ঘোষণা কৰিছে কোন পথেৰে যাতায়াত চলিব কোন পথেৰে নচলিব সেইখিনি কথা কৈছে কিন্তু স্বাভাৱিকতে মই পুনৰবাৰ কৈছোঁ যিফালে চাই ইয়াত আপুনি যদি লক্ষ্য কৰে তেনেহ'লে প্ৰায় 1000ৰো অধিক আৰক্ষীৰ লোক আছে গতিকে হাজাৰো অধিক আৰক্ষীৰ যি এতিয়া এনেধৰণৰ কুচকাৱাজ সেই কুচকাৱাজসমূহ আমি দেখুৱাইছোঁ খেলপথাৰত এনেধৰণৰ JCBৰে তেওঁলোকে এতিয়া যাতে পৰিৱেশটো ভাল কৰিব পাৰি এই যিখন খেলপথাৰখন যাতে খুব ধুনীয়া কৰিব পাৰি সেইসমূহ দিশ তেওঁলোকে লক্ষ্য কৰিছে কামসমূহ কৰি আছে প্ৰতিগৰাকীয়ে আৰু আমি আপোনালোকক পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিছোঁ আৰু এয়া হৈছে খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰ আৰু কিছু সময়ৰ পিছতে যিহেতু ৰাজ্যপালক সাক্ষাৎ কৰি NDA যি এটা দল গৈছে তেওঁলোকে ওলাই আহিব গতিকে তেওঁলোকেও কেনেধৰণে মন্তব্য কৰে সেয়া লক্ষণীয় হ'ব কিন্তু স্বাভাৱিকতেই মই পুনৰবাৰ কৈছোঁ যিহেতু অসমৰ উন্নয়ন অসমৰ যি স্বাভিমানৰ কথাসমূহ সদায় কৈ থাকে যিখন চৰকাৰ আহে সেই চৰকাৰখনেও অসমৰ সুৰক্ষাৰ কথা কয় গতিকে এই চৰকাৰখনে কেনেধৰণে অসমৰ স্বাৰ্থ সুৰক্ষাজনিত দিশসমূহ বা কামসমূহ আগুৱাই লৈ যাব পাৰে সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব কিন্তু এইবাৰ যদি আপুনি নিৰ্বাচনলৈ চায় তেনেহ'লে বিপুল সংখ্যক ভোটেৰে এইবাৰ NDAক ৰাইজে শাসনৰ গাদীলৈ আকৌ এবাৰ ঠেলি পঠিয়াইছে গতিকে স্বাভাৱিকতে প্ৰতিগৰাকী লোকে এই দিনটোলৈ উৎসুকতা ৰৈ আছে আৰু এইবাৰ ইয়াত কটকটীয়া নিৰাপত্তা ব্যৱস্থা মই কৈছোঁ এই চাৰিওফালে CC কেমেৰা ইয়াতে লগোৱা হৈছে যাতে কোনো ধৰণৰ এটা বিশৃংখল পৰিৱেশৰ সূচনা কৰিব নোৱাৰে আৰু এই যিটো বিষয় এই বিষয়টোৱে এক প্ৰকাৰে এতিয়া সকলো অসমৰ ৰাইজে লক্ষ্য কৰি আছে কাৰণ মুখ্যমন্ত্ৰী হিচাপে পুনৰবাৰ যিহেতু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক চাবলৈ তেওঁলোকে ৰৈ আছে গতিকে আমি সেই বিষয়টো উপস্থাপন কৰিব লাগিব কিন্তু আপুনি যদি লক্ষ্য কৰে তেনেহ'লে প্ৰায় প্ৰস্তুতি চলাই আছে প্ৰায় 50% কাম সম্পূৰ্ণ হৈছে বুলি ক'ব পাৰোঁ কিন্তু তাৰ মাজতো আৰু কিছু কাম আছে যেটো দেশৰ প্ৰধানমন্ত্ৰীগৰাকী আহিব কটকটীয়া অৱশ্যেই ভাল হ'ব লাগিব কঠোৰ হ'ব লাগিব সেইসমূহ দিশো লক্ষ্য কৰা হৈছে চাৰিওফালে ফিল্ডৰ চাৰিওফালে আৰক্ষীৰ লোকসকল থাকিব কোনো যাতে ইয়াতে হাই হুলস্থুল কৰিব নোৱাৰে সেইসমূহৰ দিশ লক্ষ্য কৰিছে গতিকে এনেধৰণৰ বিষয়বোৰ আছে আমি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ প্ৰশাসনৰ লোকসকল ইয়াতে তেওঁলোকে দিনে নিশাই কাম কৰি আছে সমান্তৰালভাৱে আৰক্ষীৰ লোকসকল আছে এই যিটো পৰিৱেশ সেই পৰিৱেশটো তেওঁলোকে এনেধৰণৰ এটা দিশ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত